আজি মই আপোনালোকলৈ লৈ আহিছোঁ গৰমৰ দিনত মুখত লগাবৰ বাবে খুব বঢ়িয়া এটা ক্ৰীম যিটো ক্ৰীম আপোনালোকে গৰমৰ দিনত মুখত লগালে আপোনালোকৰ স্কিনখন সফ্ট হ'বলৈ ফ্ৰেছ কৰি ৰাখিবলৈ হাইড্ৰেট কৰি ৰাখিবলৈ উজ্জ্বল হ'বলৈ বগা হ'বলৈ বহুত বেছিকৈ সহায় কৰিব। এই ক্ৰীমটো যদি আপোনালোকে গৰমৰ দিনত আপোনালোকৰ স্কিনত লগায় তেতিয়াহ'লে আপোনালোকৰ স্কিনখন গৰমৰ দিনত কলা নপৰিব, সানবাৰ্ণ হোৱাৰ পৰা বচাব, আপোনালোকৰ স্কিনখনত টেনিং হ'বলৈ নিদিব। যদি আপোনালোকে এই ক্ৰীমটো ৰেগুলাৰ স্কিনত ব্যৱহাৰ কৰি থাকে গৰমৰ দিনত তেতিয়াহ'লে আপোনালোকৰ স্কিনখন বুঢ়া হোৱাৰ পৰাও বচাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। এতিয়া মই আজি আপোনালোকক খুব বঢ়িয়া এটা গৰমৰ দিনত লগোৱা ক্ৰীম বনাই দেখুৱাম। এতিয়া মই আপোনালোকক এই ক্ৰীমটো বনাই দেখুৱাম আৰু বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। আজিৰ এই ক্ৰীমটো লগোৱাৰ আগতে আপোনালোকে স্কিনখন ভালকৈ চাফা কৰিব আৰু গৰমৰ দিনত স্কিনখন চাফা কৰিবৰ কাৰণে ক্লিন কৰিবৰ কাৰণে এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা ক্লিনজাৰ তৈয়াৰ কৰি দেখুৱাম, যিটো ক্লিনজাৰে আপোনালোকে স্কিনখন চাফা কৰিলে চাফাও হ'ব, স্কিনখনত খুব ধুনীয়া এটা ঠাণ্ডাও অনুভৱ হ'ব আপোনালোকৰ আৰু আপোনালোকৰ স্কিনখন গ্ল' হ'বলৈ বগা হ'বলৈ বহুত বেছিকৈ সহায় কৰিব। তে আহক প্ৰথমতে এই ক্লিনজাৰটো বনাই পেলাই কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাই লওঁ। আজিৰ এই ক্ৰীমটো আৰু ক্লিনজাৰটো বনাবলৈ আমাক লাগিব তিয়ঁহৰ ৰস। সেইকাৰণে মই ল'লোঁ এটা তিয়ঁহ আৰু এই তিয়ঁহটো গোটেইটো নালাগে, আধাহে মই ব্যৱহাৰ কৰিম। এতিয়া মই ইয়াৰ পৰা এটুকুৰা তিয়ঁহ কাটি লৈছোঁ আৰু বাকীখিনি থৈ দিছোঁ আৰু এতিয়া মই এই টুকুৰা বাকলি নুগুচাওঁ, বাকলিৰ সৈতে ব্যৱহাৰ কৰিম। এখন সৰু পিহনা লৈছোঁ আৰু পিহনাখনতে মই এতিয়া এই তিয়ঁহটো এনেকৈ পিহি লৈছোঁ। আপোনালোকে বেছিকৈ নবনাব, কমকৈ বনাব। মানে আপোনালোকে ক্ৰীমটো যদি বনায় তেতিয়াহ'লে আপোনালোকে 4-5 দিনৰ কাৰণে বনাই ল'ব আৰু ক্লিনজাৰটো বনাবলৈ হ'লে আপোনালোকে মাত্ৰ এবাৰৰ কাৰণে বনাব, ব্যৱহাৰ কৰিব, আকৌ ব্যৱহাৰ কৰিবলৈ আকৌ এবাৰ বনাই ল'ব। এনেধৰণে ক্লিনজাৰটো বনাব। এতিয়া মই এখন চেকনিত এই গুড়াখিনি দি পেলাই চেপি চেপি ইয়াৰ পৰা ৰসটো উলিয়াই ল'ম আৰু ইয়াৰ ৰসটো লাগিব আমাক 6 পৰা 7 চামুচ মানৰ জোখাৰে। এতিয়া মই আপোনালোকক প্ৰথমতে ক্লিনজাৰটোকে বনাই দেখুৱাম। এতিয়া মই এই ৰসখিনি চেপি লৈছোঁ, চেপি লৈ এই ৰসখিনি মই দুভাগ কৰিম, এভাগ মই ক্লিনজাৰ বনাম আৰু আনভাগ মই ক্ৰীমটো বনাম। এতিয়া মই ক্লিনজাৰ বনাবৰ কাৰণে ইয়াৰ পৰা ৰস 2-3 চামুচ মানৰ জোখাৰে লৈ ল'ম। এয়া মই 2 চামুচৰ জোখাৰে লৈ লৈছোঁ, বাকীখিনি মই ক্ৰীম বনাবৰ কাৰণে থৈ দিছোঁ। এতিয়া মই এই ক্লিনজাৰ বনাবলৈ এই তিয়ঁহৰ ৰসখিনিৰ লগতে আৰু দুবিধমান বস্তু মিক্স কৰিম। তাৰে প্ৰথমবিধ হৈছে এয়া গোলাপ জল। গোলাপ জল মই ইয়াত 1 চামুচৰ জোখাৰে লৈ লৈছোঁ, ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া মই আনিছোঁ এটা বিলাহী আৰু এই বিলাহীৰ ৰসটো মোক লাগিব এতিয়া 1 চামুচ মানৰ জোখাৰে। এতিয়া মই বিলাহীটো চেপি পেলাই এনেকৈ ৰসটো উলিয়াই লৈছোঁ। আপোনালোকে পিহনাত পিহি তাৰ পৰাও ৰসটো এনেকৈ উলিয়াই ল'ব পাৰে। বিলাহী আমাৰ স্কিনখন উজ্জ্বল কৰিবলৈ আৰু স্কিনখন টাইট কৰি ৰাখিবলৈ, য়ং কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। আৰু ইয়াৰ পাছতে মই আনিছোঁ এয়া মৌ মই 1/2 চামুচৰ জোখাৰে ইয়াতে মিক্স কৰি লৈছোঁ। মৌয়ে আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ, ছফ্ট কৰিবলৈ, স্কিনখন উজ্জ্বল কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। ইয়াৰ পাছত মই আনিছোঁ এয়া কস্তুৰী হালধি। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাথাকে তেতিয়াহ'লে আপোনালোকে পাকঘৰৰ খোৱা হালধি ল'ব, তাৰ পৰিমাণটো একেবাৰে কমাই ল'ব। এতিয়া মই হালধিখিনিও ভালকৈ ইয়াৰ লগতে মিক্স কৰি ল'লোঁ। এতিয়া তৈয়াৰ হৈ গ'ল গৰমৰ দিনত ব্যৱহাৰ কৰিব পৰা খুব বঢ়িয়া এটা ক্লিনজাৰ। এই ক্লিনজাৰটো আপোনালোকে ৰাতিপুৱা এবাৰ ব্যৱহাৰ কৰিব আৰু ৰাতি শোৱাৰ আগত এবাৰ ব্যৱহাৰ কৰিব। আপোনালোকৰ স্কিনখন ভালকৈ চাফাও হৈ থাকিব আৰু হাইড্ৰেট হৈও থাকিব। আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰখাটো বহুত জৰুৰী। গৰমৰ দিনত আমাৰ স্কিনখন ডিহাইড্ৰেট হৈ যায়। যদি আমাৰ স্কিনখন ডিহাইড্ৰেট হৈ যায় তেতিয়াহ'লে স্কিনখন বেয়া হৈ যাব সোনকালে আৰু আপোনালোকৰ স্কিনখনত সোনকালে বয়সৰ চাপ পৰিব, বলি ৰেখা আহিব, স্কিনখনক গ্ল' নোহোৱা হ'ব, ক'লা পৰি যাব, ক'লা দাগ পৰিবলৈ ল'ব। গতিকে আমি আমাৰ স্কিনখন প্ৰথমতে হাইড্ৰেট কৰি ৰাখিব লাগিব। স্কিনখন হাইড্ৰেট হৈ থাকিলেহে আমাৰ স্কিনখন হেল্ডি হৈ থাকিব। আপোনালোকে ফেচ ৱাছ ব্যৱহাৰ নকৰি যদি এনেকুৱা ঘৰুৱা ক্লিনজাৰবোৰ গৰমৰ দিনত ব্যৱহাৰ কৰে আপোনালোকৰ স্কিনখন হেল্ডি হৈ থাকিব। এতিয়া এই ক্লিনজাৰটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাম। প্ৰথমতে আপোনালোকে মুখত ভালকৈ ক্লিনজাৰটো লগাই ল'ব। লগালে আপোনালোকে অনুভৱ কৰিব খুব ভাল লাগে, ঠাণ্ডা ঠাণ্ডা অনুভৱ হয়। ভালকৈ লগাই লোৱাৰ পাছত এটুকুৰা কপাহ আনিছোঁ, এই কপাহ টুকুৰা ইয়াতে তিয়াই ল'ম।
তিয়াই লোৱাৰ পাছত এনেকৈ 3-4 মিনিট স্কিনখন মাসাজ কৰি কৰি ক্লিন কৰিব গৰমৰ দিনত গৰমতে আমাৰ ছালখন জ্বলা পোৰা কৰি থাকে ৰঙা পৰি যায় ৰঙা ৰঙা ফুহা উঠে এই সমস্যাবোৰ দূৰ হ'বৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ ক্লিনজাৰ বনাই মুখত লগাব আপোনালোকে ফেস ওয়াশ কমকৈ ব্যৱহাৰ কৰিব সপ্তাহত 2 দিন ফেস ওয়াশ ব্যৱহাৰ কৰিব বাকি 5 দিন এনেকুৱা নেচাৰেল ক্লিনজাৰ তৈয়াৰ কৰি পেলে আপোনালোকে মুখখন সাফা কৰিব এনেকৈ 3-4 মিনিট মাসাজ কৰি লোৱাৰ পাছত এখন ভিজা টাৱেলেৰে মুখখন মচি পেলাইছো ইয়াৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ভালকৈ ধুই ল'ব ঠাণ্ডা পানীৰে মুখখন ধুই লোৱাৰ পাছত এতিয়া মই আপোনালোকক এই ক্ৰীমটো বনাই দেখুৱাম কেনেকৈ বনাও চাও বলক এতিয়া মই আপোনালোকক বনাই দেখুৱাম গৰমৰ দিনত মুখত লগাবৰ বাবে খুব বঢ়িয়া এটা তিয়হৰ ৰসৰ ক্ৰীম আৰু এতিয়া এই তিয়হৰ ৰসখিনিৰ লগত মই মিক্স কৰিম গ্লিচাৰিন মই মিক্স কৰিম 3 পৰা 4 টোপাল এতিয়া গৰম দিন বেছি গ্লিচাৰিন মিক্স কৰিব নালাগে আৰু আমি বজাৰৰ পৰা যিবোৰ স্কিন কেয়াৰ প্ৰডাক্ট বা ক্ৰীম কিনি আনো সেই সকলোবোৰ ক্ৰীমতে গ্লিচাৰিন মিক্স কৰা হৈ থাকে গ্লিচাৰিনে আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব পাৰে এতিয়া মই আনিছো এয়া বাদাম ৰগন তেলটোৱে আমাৰ স্কিনখন ইয়ং কৰি ৰখাত টাইট কৰি ৰখাত বহুত বেছিকৈ সহায় কৰে আৰু এতিয়া মই বাদাম ৰগন তেলো মিক্স কৰিছো 3-4 টোপাল মানৰ জুখাৰে আৰু ইয়াৰ পাছত মই আনিছো এয়া গোলাপ জলো মই মিক্স কৰিছো 5-6 টোপাল মানৰ জুখাৰেহে আৰু এতিয়া মই কমকে বনাইছো কাৰণে কম বস্তু ইউজ কৰিছো বেছিকৈ বনালে পৰিমাণবোৰ বঢ়াই ল'ব লাগিব ইয়াৰ পাছত মই লৈছো এয়া ভিটামিন ই কেপচুলৰ অইলটো এটা ভিটামিন ই কেপচুলৰ অইলটো মই মিক্স কৰিছো যদি আপোনালোকৰ স্কিনখন বেছি ড্ৰাই হয় তেতিয়া হলে আপোনালোকে দুটা ল'ব ভিটামিন ই অইলটো দিয়াৰ পাছত এতিয়া মই আনিছো এয়া এলোভেৰা জেল মই এচামুচৰ জুখাৰে দি পেলাই ভালকৈ মিক্স কৰি ললো মিক্স কৰি লোৱাৰ পাছত এই জুখটো চাওকচোন আপোনালোকে এটো জুখত যদি আপোনালোকে ৰাখে তেতিয়া হলে আপোনালোকে টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব এটো এলোভেৰা জেলটো আপোনালোকে কমকৈ মিক্স কৰিলে এটো টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব আৰু টোনাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ হলে আপোনালোকে অকনমান পনিয়া কৰিব আৰু যদি আপোনালোকে ক্ৰীম হিচাপে লগাবলৈ বিচাৰে তেতিয়া হলে আপোনালোকে আৰু অলপ এলোভেৰা জেল ইয়াতে মিক্স কৰি ল'ব এয়া ভালকৈ মিক্স কৰি লোৱাৰ পাছত খুব বঢ়িয়া ক্ৰীমৰ টেক্সচাৰ আহি গৈছে এতিয়া এই ক্ৰীমটো এটা কন্টেইনাৰত ভৰাই আপোনালোকে ফ্ৰিজত ভৰাই ৰাখিব ফ্ৰিজত ভৰাই নাৰাখিলে বেয়া হৈ যাব কাৰণ আমি ইয়াত একো প্ৰিজাৰভেটিভ মিক্স কৰা নাই গতিকে আপোনালোকে ফ্ৰিজত ভৰাই ৰাখিব লাগিব এতিয়া তৈয়াৰ হৈ গল খুব বঢ়িয়া এটা গৰমৰ দিনত লগোৱা ক্ৰীম আৰু এই ক্ৰীমটো আপোনালোকে দিনে দুবাৰকৈ ব্যৱহাৰ কৰিব পাৰিব ৰাতিপুৱা গা ধোৱাৰ পাছত এবাৰ আৰু ৰাতি শুৱাৰ আগত এবাৰ লগাব পাৰিব এতিয়া মই ইয়াৰ পৰা অকনমান ক্ৰীম লম লৈ পেলাই মুখত ডটকৈ লগাই লৈছো লগাই লোৱাৰ পাছত আপোনালোকে 2 মিনিট সাৰ্কুলাৰ মোচনত স্কিনখন ভালকৈ মাসাজ কৰি দিব যাতে এই ক্ৰীমটো আপোনালোকৰ স্কিনতে ভালকৈ এবজৰ্ব হৈ যায় এনেকৈ মাসাজ কৰি কৰি ক্ৰীমটো লগালে দুটা বেনিফিট হয় কি জানেনে স্কিনখনত ভালকৈ ব্লাড সাৰ্কুলেশন হ'ব আৰু স্কিনখনত যদি ব্লাড সাৰ্কুলেশনটো ভাল হয় তেতিয়া হলে স্কিনত সোনকালে বয়সৰ চাপ বলি ৰেখা নপৰিব আৰু আনটো হল স্কিনত যদি এনেকৈ আপোনালোকে মাসাজ কৰি কৰি ক্ৰীমটো লগায় ভালকৈ আপোনালোকৰ স্কিনত এবজৰ্ব হৈ যাব আৰু তেতিয়া আপোনালোকৰ স্কিনত সোনকালে ভাল ৰিজাল্ট দিব এনেকৈ মাসাজ কৰি কৰি ক্ৰীমটো লগাব এনেকৈ আপোনালোকে গৰমৰ দিনত এই ক্ৰীমটো লগাই পেলাই আপোনালোকৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব পাৰিব টেনিং সানবাৰ্ন এইবোৰ দূৰ কৰি আপোনালোকৰ স্কিনখন গ্লো আৰু উজ্জ্বল কৰি ৰাখিব পাৰিব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক গৰমৰ দিনত মুখত লগাবৰ বাবে খুব বঢ়িয়া এটা ক্ৰীম বনাই দেখুৱালো আপোনালোকে নিশ্চয় এই ক্ৰীমটো ভাল পাইছে যদি ভাল পাইছে তেতিয়া হলে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকোৱাহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো